ৰাজ্যত গণেশ পূজাৰে আৰম্ভ শাৰদীয় বতৰ আৰু কেইটামান দিনৰ পিছতে অনুষ্ঠিত হ'ব বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজা। মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে নিৰ্মাণ আৰু সৃজনৰ দেৱতাৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত। আকৰ্ষণীয় ৰূপত সাজি উলিওৱা হৈছে বিশ্বকৰ্মাৰ মূৰ্তিসমূহ। আৰু কাজিৰঙাৰ এই মুহূৰ্তত কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে। হয়, বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু কেইটামান দিন বাকী আৰু এতিয়া মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ মৃৎশিল্পীসকল। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ হাতীখুলিত উপস্থিত আছোঁ। হাতীখুলিৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে শৰৎ মানেই যিহেতু শাৰদীয় পূজাৰ বতৰ, গতিকে শাৰদীয় পূজাৰ মৃন্ময় মূৰ্তি বনোৱাত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে কাজিৰঙাৰ মৃন্ময় শিল্পীসকলৰ। 17 ছেপ্টেম্বৰ অৰ্থাৎ ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা জগত খনিকৰ বিশ্বকৰ্মা পূজা যিহেতু উদযাপন কৰা হয়, গতিকে শাৰদীয় প্ৰথম ভাগ পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তিক শেষ ৰূপ দিয়াত ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ মৃন্ময় প্ৰতিমাৰ শিল্পীসকল। আৰু সুনিপুণ হাতেৰে সুন্দৰ ৰূপ দি ভক্তৰ হাতত তুলি দিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ হাতীখুলিৰ শিল্পীসকল। আৰু আমি এটা কথা উল্লেখ কৰিব পাৰিম যে ইয়াৰ পৰাই আচলতে জখলাবন্ধাৰ পৰা বোকাখাট পৰ্যন্ত ইয়াৰ পৰা যিসমূহ প্ৰতিমা সেই প্ৰতিমাসমূহ লৈ যায়। কিন্তু এটা উল্লেখযোগ্য কথা এইটোৱে যে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে, যিসকল শিল্পী তেওঁলোকে উল্লেখ কৰিছে যে এই যিসমূহ প্ৰতিমা এই প্ৰতিমাসমূহৰ তেওঁলোকে নিৰ্মাণ ঠিকেই কৰে, কিন্তু তাৰ পাছত উচিত বজাৰ মূল্যটো তেওঁলোকে নাপায়। কিয়নো এই বৰ্তমান সময়ত দেখা পোৱা গৈছে যে মূল্য বৃদ্ধিয়ে যথেষ্ট কুঙা কৰিছে। এই যিসমূহ প্ৰতিমা এই প্ৰতিমাত ব্যৱহৃত যিসমূহ সা সামগ্ৰী সেই সা সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধি হৈছে। গতিকে এইখিনি মুহূৰ্তত দাম বৃদ্ধি হৈছে সামগ্ৰীৰ, কিন্তু প্ৰতিমাৰ কোনো ধৰণৰ দাম বৃদ্ধি হোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখা পোৱা গৈছে যে ইয়াৰ যিসকল শিল্পী সেই শিল্পীসকল যথেষ্ট অসুবিধা পাইছে বুলি ইতিমধ্যে কৈছে। তেওঁলোকৰ প্ৰতিমাসমূহ বিক্ৰীৰ ক্ষেত্ৰত উচিত মূল্য নাপায় বুলি কৈছে। কি ক'ব বিচাৰিব? কিন্তু হয়, কিন্তু ইহঁতৰ আমিও বুকিং কৰিবলৈ আহিছিলোঁ, কৰিলোঁ বুকিং। আমি ওচৰ চুবুৰীয়াৰে, আমি ইয়াৰে হাতীগুলি চাহ বাগিচাৰে হয়। আমি কথা বতৰা পাতিলোঁ। আমাৰ ইহঁতক বুলি কৈছে যোৱা বছৰ যোনটো মানে যোনটো বিনিময় আছিলে তাৰ বিনিময় বঢ়াই দিবলৈ কৈছে, অনুৰোধ জনাইছে আমাকো। তাৰপৰা কৈছে বস্তু পানীৰ দাম বাঢ়িছে, অলপ দাম বাঢ়িছে। তাৰপৰা কৈছে আমাৰ গাড়ী অহা যোৱা কিবা অলপ হৈ যায় বুলিকে দিগদাৰ হয়, আৰু চৰকাৰৰ ফালৰ পৰা আমি একো সা সুবিধাও নাপাওঁ বুলিকে। আৰু হয় এইটো আমাৰ এই শিল্পীকেইটা, আমাৰ সেই শিল্পীকেইটাই এইকেইটা মানে আমাৰ হেৰিটো বজাই ৰাখিছে, আমাক ভাল লাগিছে। কিন্তু চৰকাৰে এইটো ইহঁতৰ গুৰুত্বপূৰ্ণ আকাৰে কথাখিনি ইহঁতৰ সহায় কৰিবলৈ কাৰণে আমি অলপ অনুৰোধ জনাইছোঁ। আৰু কথাটো এইটো হ'ল মানে ইয়াত আমি হাতীগুলি চাহ বাগিচাত এইটো শিল্পীসকলে আছে কাৰণে জখলাবন্ধাৰ পৰা আপোনাৰ বোকাখাটৰ পৰা মূৰ্তি নিবলৈ আহে। মানে ভাল এটা হয়, আৰু নহ'লে আমি ইয়াৰ নিবলগীয়া হ'লে আপুনি ক'তবা নহ'লে দেৰগাঁও যাব লাগিব, ক'তবা যোৰহাটলৈ যাব লাগিব, ইমান দূৰৰ পৰা গোলাঘাটৰ পৰা আনিব লাগিব। আমাৰ মাজতে এনেকুৱা নাই। আৰু চালেও মানে বহুত দাম লয় সেইফালে। ইয়াত যিমান কমত দাম পায় সেইফালে ইমান এটা নাপায় ন, তাত দামটো অলপ বেছি হৈ যায়। চৰকাৰলৈ কি অনুৰোধ? চৰকাৰলৈ আমি হাতীগুলি চাহ বাগিচা আমি পূজা কমিটিয়ে আমি অলপ ইহঁতক গুৰুত্ব আকাৰে সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ মই আন এজন আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট অসুবিধাৰ মাজেৰে তেওঁলোকে এই শিল্পকৰ্ম জীয়াই ৰাখিছে, কিন্তু তাৰ পাছতো চৰকাৰৰ দায়িত্ব আছিল যে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সহযোগিতা আগবঢ়াব লাগে। এতিয়া দেখা পোৱা গৈছে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে প্ৰতিমাত ব্যৱহৃত যিসমূহ সামগ্ৰী যথেষ্ট দাম বৃদ্ধি হৈছে, তাৰ বিপৰীতে কিন্তু যিসমূহ প্ৰতিমা সেই প্ৰতিমাসমূহৰ দাম তেওঁলোকে উচিত মূল্যটো নাপায় বা সমিতিয়ে দিব নিবিচাৰে। কি ক'ব বিচাৰিব? সেইটোৱে বিচাৰিছোঁ, মানে কি হ'ল সিহঁতিও আমাৰ বাগানৰ তাৰ মাতাতে কাম কৰে। তাৰ মাজত আজি আমাৰ শিল্পীও, এইটো আমাৰ শিল্পীয়ে কওঁ আমি, আজি বিশ্বকৰ্মা মূৰ্তি হওক, দুৰ্গা মূৰ্তি হওক, কিবা সৰস্বতী মূৰ্তি আমি প্ৰত্যেক বছৰতে বনাই পেলাই গৈ আমি চৰকাৰক এইটোৱে আমি প্ৰত্যেক বছৰতে আমি মানে জনাই আহিছোঁ, এই শিল্পীবোৰক প্ৰত্যেক মানে বছৰতে এই পূজাসমূহত মানে অকণমান সহায় কৰিব লাগিব। ইয়াৰ পৰা ক'ত যায়? বৰ্তমান ইয়াত কিমান নিৰ্মাণ হৈছে বিশ্বকৰ্মাৰ প্ৰতিমা? এতিয়া ধৰ 20-21মান আছে ইয়াত। জখলাবন্ধাৰ পৰা ধৰ নিমডিগৰ পৰা যায়। আৰু এতিয়া সিহঁতি এডভান্স দি থৈছে। এতিয়া এডভান্স দিয়াৰ পিছতো দুটা এটা মানে দুৰ্গা মূৰ্তি এনেকুৱা নলয়। তো সিহঁতৰ মানে আৰু এই কম বেছ কৰি পিছত লাষ্টত মানে লছতেই আহি যায় মানে সিহঁতি। এটা কাৰণে চৰকাৰক মানে ইমান পাৰে সোনকালে সিহঁতক সহায়টো কৰিব লাগে। চৰকাৰৰ কিছু কৰণীয় আছে। আৰু এয়া কাজিৰঙাৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। মৃৎশিল্পীসকল যদিওবা ব্যস্ত হৈ পৰিছে মৃন্ময় প্ৰতিমাসমূহ প্ৰস্তুত কৰাত, কিন্তু তথাপিও যিটো উচিত মূল্যৰ পৰা কিছু হ'লেও বঞ্চিত হৈ আছে বা বজাৰখন ইমান আশা কৰা ধৰণে হোৱা নাই, যাৰ বাবে কিছু হ'লেও হতাশাত ভুগিছে। তথাপিও বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ বাবে ইয়াৰ প্ৰস্তুতি কিন্তু সমানেই আৰম্ভ কৰিছে বা চলাই আছে মৃৎশিল্পীসকলে।